প্ৰয়াত গণশিল্পী ৰাজীৱ শদিয়াৰ আদ্য শ্ৰাদ্ধ। ৰাজীৱ শদিয়াৰ আদ্য শ্ৰাদ্ধত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাজীৱ শদিয়াৰ গুণমুগ্ধ আজি উপস্থিত হ'ল। সকলোৱে প্ৰিয় শিল্পীগৰাকীৰ প্ৰতি শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলে। আদ্য শ্ৰাদ্ধত উপস্থিত থাকি 129খন গাঁৱৰ ৰাইজে অনুষ্ঠিত কৰা আদ্য শ্ৰাদ্ধত শিল্পী মহেন্দ্ৰ হাজৰিকা, বিধায়ক অখিল গগৈ, অসম জাতীয় পৰিষদৰ নেতা লুৰিণজ্যোতি গগৈকে আদি কৰি বিভিন্ন ব্যক্তিসকল উপস্থিত থকাৰ সমান্তৰালভাৱে সাংস্কৃতিক ক্ষেত্ৰৰ পৰা আৰম্ভ কৰি ক্ৰীড়া ক্ষেত্ৰলৈকে সমাজ সংগঠনৰ সৈতে জড়িত ব্যক্তিসকলৰ পৰা আৰম্ভ কৰি কৃষক শ্ৰমিকলৈকে সকলো আজি উপস্থিত থাকিল। প্ৰথমে আজি মোৰ স্বামী ৰাজীৱ শদিয়াৰ আদ্য শ্ৰাদ্ধত উপস্থিত সকলো সদৌতি ৰাইজলৈ সেৱা আৰু প্ৰণাম জনাইছো। আপোনালোকৰ উপস্থিতিয়ে আমাৰ গোটেই পৰিয়ালটোক কিমান সাহস দিছে মই ভাষাৰে বুজাব নোৱাৰিম। মোৰ মানুহজন কায়িকভাৱে যদিও আঁতৰি গৈছে, তেখেত সদায় আমাৰ মাজত জীয়াই থাকিব। তেখেতৰ গীতেৰে, গীতেৰে সুৰেৰে আমাৰ মাজত সদায় জীয়াই থাকিব। অসমীয়া জাতিটো থাকে মানে ৰাজীৱ শদিয়াও জীয়াই থাকিব, এয়া মোৰ বিশ্বাস আৰু আস্থা। 12 তাৰিখৰ পৰা 12 জানুৱাৰীৰ দিনাখনৰ পৰা আজি এই পৰ্যন্ত এই সময়লৈকে আমাক বিভিন্ন ধৰণেৰে বিভিন্নজনে সহায় সহযোগিতা আগবঢ়াই আহিছে। তেওঁলোকক মই ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছো। অনাগত দিনতো আপোনালোকৰ সহায় সহযোগিতা আৰু আশীৰ্বাদ আমাৰ কাম্য। পুণ্যবান হলেহে, বহুত পুণ্যবান হলেহে দেশৰ মাটিয়ে বহুত দেৰিকে এনেধৰণৰ সন্তান পায় আৰু এইটো মই উপলব্ধি কৰোঁ। আৰু এই বাটেৰে কোনেও নিশিকোৱাকৈ কোনেও ৰাস্তা দেখুৱাই দিয়া নাছিলে। যিটো বাটেৰে আহিবি তই, সমাজৰ মাজে মাজে সমাজৰ কিৰে কিৰে তই যাত্ৰা কৰ। সেইকাৰণে আজি জনতা উৎফুল্লিত, জনতাই গাথাৰে উৎফুল্লিত, গাথা দুখ পাইছে তথাপিতো উৎফুল্লিত যে এই উলাহ এটা আহিছে। এই উলাহটো হ'ল গণসমাৱেশ, চেতনা আৰু স্পষ্টবাদিতা, নিৰ্ভীকতা, এইবিলাক প্ৰকাশ কৰিছে। প্ৰজন্মই ইয়াৰ পৰা এই পৰিৱেশটোৰ পৰা, এই কেইদিনৰ পৰিৱেশৰ পৰা নতুন প্ৰজন্মই আৰম্ভ কৰিছে, লোৱা আৰম্ভ কৰিছে। এইটো বহুত সুখৰ খবৰ। এইটো এটা ত্যাগ, এটা জীৱন, এটা ত্যাগ। মানুহৰ মৃত্যু যেনেকৈ এটা শিল্প, মৃত্যুৰ এটা যে শিল্প, সেই ৰাজীৱ শদিয়াৰ মৃত্যুৱে পুনৰ প্ৰমাণ কৰিলে এটা শৈল্পিক মৃত্যু ৰাজীৱ শদিয়াৰ হ'ল। যদিও এয়া আমাৰ কাৰণে অপূৰণীয় ক্ষতি। এগৰাকী অতি শক্তিশালী জাতীয়তাবাদ সম্পন্ন এগৰাকী গণশিল্পী আমাৰ মাজৰ পৰা হেৰাই গ'ল। এইটো জাতীয় জীৱনৰ কাৰণে অপূৰণীয় ক্ষতি। কিন্তু এই মৃত্যুৱে অসমৰ সমাজ জীৱনত, জাতীয় জীৱনত বহু কথা কৈ থৈ গ'ল। আজি স্মৃতিচাৰণ সভাৰ এই ক্ষণত আমি নিজে আৱেগিকো হৈছোঁ আৰু পুৰণা কথাবোৰে পুনৰ মনত খুন্দিয়াইছে। বিভিন্ন সময়ত বহু বক্তাই কৈছে যে জীৱনকালত ৰাইজে স্বীকৃতি নিদিলে, মঞ্চ নিদিলে, কিন্তু মানুহৰ হৃদয়ত, জনতাৰ হৃদয়ত যি ঘৰ সাজিলে ৰাজীৱ শদিয়াই, বহু পেছাদাৰী, বহুত শিল্পীয়ে জনতাৰ হৃদয়ত ঘৰ সাজিব পৰা নাই। গতিকে এই কথা ৰাইজে উপলব্ধি কৰিব লাগিব যে কোনোবাই মঞ্চ দিছে, কোনোবাই নাই দিয়া, এইটো ডাঙৰ কথা নহয়। কিন্তু জনতাৰ হৃদয়ত সেইজনেহে ঘৰ সাজিব পাৰে যাৰ জাতীয় চেতনা আছে, যাৰ দেশপ্ৰেম আছে, যি নিজৰ মাটিক ভাল পায়, যি নিজৰ ভাষাক ভাল পায়, যি নিজৰ সংস্কৃতি জীয়াই ৰাখিবৰ কাৰণে বহুত পুৰুষাৰ্থ কৰে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।